হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ এই বছৰৰ এক্সাম চেণ্টাৰ ক'ত ক'ত আছে আৰু লগতে টেণ্টেটিভ এক্সাম ডেট বা এক্সাম মান্থ কেতিয়া হ'ব পাৰে আৰু লগতে আপোনালোকৰ আৰু এটা ৰিমাইণ্ডাৰ দি দিছোঁ আজিৰ ভিডিঅ'টোত যে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ যিহেতু অনলাইন এপ্লিকেশ্যন বৰ্তমান চলি আছে 20 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছিলে 20 মাৰ্চ 2026। ইয়াৰে লাষ্ট ডেটটো হৈ গ'ল 19 এপ্ৰিল 2026 ৰাতি 12টা বজালৈকে 12 AM মিডনাইট। ঠিক আছে, চ' আপোনালোকৰ হাতত আৰু 5 ডেইজ সময় আছে। চ' আপোনালোকে যিসকলে অনলাইন এপ্লিকেশ্যন কৰা নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে যোনটো আছাম কোঅপাৰেটিভ এপেক্স বেংক আছে সেইটো কোনো বেংকিং টাইপৰ এক্সাম নহয়। চ' আপোনালোকে ADR নিচিনাই হ'ব, খালি ইয়াতে বেংকিং আৰু ফাইনেন্সিয়েল এৱাৰনেছখিনি এডিশ্যনেলি এড হৈ থাকে। ঠিক আছে, চ' সেইখিনি আপোনালোকে চাই পেলাই আপোনালোকে কৰিব পাৰিব। অলৰেডি এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে। সেই প্লে'লিষ্টত মই অলৰেডি লাষ্ট ইয়েৰৰ যোনখন চিলেবাছ আছে সেইখিনি ডিছকাছ কৰিছিলোঁ, ষ্ট্ৰেটেজিখিনি ইয়াতে জনাইছিলোঁ আপোনালোকক কেনেকুৱা কি হ'ব পাৰে, কেনেকুৱা ধৰণে প্ৰিপেৰেশ্যন কৰিব লাগে। আৰু লগতে আপোনালোকক জেনুইনলি যদি প্ৰিপেৰেশ্যনৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ লাগে তেনেহ'লে মোৰ তাত এভেইলেবল আছে আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 400ত। ইয়াতে এজ পাৰ অফিচিয়েল চিলেবাছ লাষ্ট ইয়েৰৰ চিলেবাছ যোনখন আছিলে সেইখনো এইবছৰে থাকিব, মৰলেছ একেই থাকিব। চ' ইয়াতে গোটেইখিনি এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি বস্তু ইয়াতে ইনক্লুডেড আছে, আপোনালোকে ল'ব পাৰিব। PDF ফৰ্মেটত এভেইলেবল আছে, MCQs ফৰ্মেটত, লগতে মেথছ এপ্টিটিউড আৰু ৰিজনিং আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছ সেইখিনিৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা পাই যাব। আৰু লগতে বেংকিং আৰু ফাইনেন্সিয়েল এৱাৰনেছখিনিও আপোনালোকে ইয়াতে এক্সপ্লেনেশ্যনো পাই যাব উইথ কুৱেশ্যনছ। ঠিক আছে, চ' এইখিনি ল'ব পাৰে এজ পাৰ অফিচিয়েল চিলেবাছ যিমানখিনি লাগে, জেনেৰেল এৱাৰনেছ, ফাইনেন্সিয়েল এৱাৰনেছ, মেথছ এপ্টিটিউড, ৰিজনিং, জিকে গোটেইখিনি বস্তু ইনক্লুডেড আছে। কোনোবাই আগতে যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। ঠিক আছে, এপেক্স বেংকৰ কোৰ্চটোৰ কথা ক'লৈ কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ দিব পাৰে, হোৱাটছএপত জনাব পাৰে। আৰু লগতে ইয়াতে মই ক'লোৱে আপোনালোকৰ লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 19 এপ্ৰিল 2026। ইয়াতে এপ্লাই কৰিব পাৰে, এপ্লিকেশ্যন ফিজ 750। চ' ইয়াতে এতিয়া বৰ্তমান ৱেবছাইটৰ একো প্ৰব্লেম হৈ থকা নাই, আপোনালোকে ডকুমেণ্টছবিলাক আপলোড কৰি পেলাই ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। আৰু 5 দিন আছে, একেবাৰে লাষ্টৰ দিনলৈকে ৰৈ নাথাকিব, কাৰণ লাষ্টৰ ডেইজলৈকে ৰৈ থাকিলে মানে আপোনালোকৰ কি হ'ব, বস্তুটো ৱেবছাইটটো হেং হ'ব পাৰেগৈ যেতিয়া তাতে ট্ৰেফিক বাঢ়ি যাব। চ' সেইটো কাৰণে আগতীয়াকৈ এপ্লাই কৰি থ'লে ভাল হয়। ঠিক আছে, অফিচিয়েল ৱেবছাইটত গৈ পেলাই অনলাইন এপ্লিকেশ্যন লিংক পাই যাব। অনলাইন এপ্লিকেশ্যনৰ লিংক লাগে যদি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই পিন কৰি দিম, আপোনালোকে তাতে অনলাইন এপ্লিকেশ্যন লিংক পাই যাব। আৰু লগতে আৰু এটা কথা কৈছোঁ, আপোনালোকৰ ইয়াতে কি বুলি কয় এক্সাম চেণ্টাৰবিলাক যোনবিলাক আছে এপেক্স বেংকৰ, চ' সেই এক্সাম চেণ্টাৰবিলাকৰ কথা যদি কওঁ তেতিয়াহ'লে আপোনালোকৰ এইটো বছৰৰ এক্সাম চেণ্টাৰ্ছবিলাক আছে গুৱাহাটী, যোৰহাট, তেজপুৰ, শিলচৰ আৰু বঙাইগাঁও। ঠিক আছে, টোটেল 5খন ডিষ্ট্ৰিক্টত এক্সাম চেণ্টাৰ আছে। আপোনালোকৰ গুৱাহাটীত থাকিব, লগতে যোৰহাটত থাকিব, তেজপুৰত থাকিব, শিলচৰত থাকিব, বঙাইগাঁৱত থাকিব। চ' গুৱাহাটীৰ এক্সাম চেণ্টাৰৰ বাহিৰেও আপোনালোকৰ যোৰহাটত এক্সাম চেণ্টাৰ থাকিব। আপাৰ আছামৰ কেণ্ডিডেটছখিনিয়ে যোৰহাটত পৰীক্ষা দিব পাৰিব, বাকী তেজপুৰত থাকিব। নৰ্থ আছামৰ যোনখিনি কেণ্ডিডেটছ আছে তেওঁলোকে তেজপুৰত আহি পৰীক্ষা দিব পাৰিব। শিলচৰ বাৰক ভেলীৰ কেণ্ডিডেটছখিনি শিলচৰ, হাইলাকান্দি আৰু যোনখন শ্ৰীভূমি তাৰে কেণ্ডিডেটছসকলে শিলচৰত দিব পাৰিব। আৰু বঙাইগাঁৱতো এক্সাম চেণ্টাৰ আছে, যোনখিনি বঙাইগাঁৱৰ ওচৰে পাজৰে ডিষ্ট্ৰিক্ট আছে সেইখিনি কভাৰ হৈ যাব। চ' টোটেল 5খন ডিষ্ট্ৰিক্টতে এক্সাম চেণ্টাৰ ইয়াতে পৰিছে। আৰু এটা এডিশ্যনেল ইনফৰ্মেশ্যন আছিলে, আপোনালোকে যদি এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে ইয়াতে আগৰৱাল এক্সাম কাৰ্টৰ পৰা কিছুমান বুকছ ইয়াতে আগবঢ়োৱা হৈছে, কম্পিটিটিভ মেথছ বুলি। ইয়াতে শ্বৰ্টকাট ছিক্ৰেটছ পাই যাব। ইয়াতে যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে মেথছৰ কাৰণে ইয়াতে এই বুকবিলাকত আপোনালোকে শ্বৰ্টকাট ছিক্ৰেটছ আৰু লগতে কেনেকুৱা ধৰণৰকৈ ষ্টেপ বাই ষ্টেপ পঢ়িব লাগে, মেথছ কেনেকৈ ছল্ভ কৰিব লাগে, মেজিক মেথছৰ নিচিনা ইয়াতে কিছুমান বুকছ এভেইলেবল আছে। ইয়াতে আপোনালোকে 50% ফাষ্টাৰ কেলকুলেশ্যনছ, 100% একুৰেচি এইখিনি পাৰিব। আৰু গোটেইখিনি বস্তু কভাৰ কৰা হৈছে। ইয়াতে SSC, বেংক, ৰেলৱে, ডিফেন্স, পুলিচ আৰু অন্য কম্পিটিটিভ এক্সামছ ষ্টেট লেভেল যেনেকৈ DSS, DME, এপেক্স বেংক, গুৱাহাটী হাইকোৰ্ট, APSC ডিপাৰ্টমেণ্টেল এক্সামছ, ADR, আছাম পুলিচ সেইবিলাকৰ কাৰণেও এই বুকখন কি বুলি কয় বেনিফিচিয়েল হ'ব। ঠিক আছে, 100+ ট্ৰিক্স উইথ এক্সাম্পলছ আছে, 300+ কুৱেশ্যন টাইপছ আছে, 20+ এডুকুৱেটি নিউ পেটাৰ্ণ আছে আৰু 2800+ বেষ্ট কুৱেশ্যনছ ইয়াতে কি বুলি কয় ইনক্লুড কৰা হৈছে। এইখন মেথছৰ কিতাপ হয়, কম্পিটিটিভ মেথছ শ্বৰ্টকাট ছিক্ৰেট বুলি আগৰৱাল এক্সাম কাৰ্টৰ পৰা। ইয়াৰে অনলাইন পাৰ্চেছ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। ঠিক তেনেদৰে আৰু এখন বুক আছে কম্পিটিটিভ ৰিজনিং শ্বৰ্টকাটছ বুলি আগৰৱাল এক্সাম কাৰ্টৰ ফালৰ পৰা। ইয়াতে ছল্ভ ৰিজনিং আছে, ভাৰ্বেল, নন ভাৰ্বেল, লজিকেল, ফাষ্টাৰ উইথ প্ৰভেন শ্বৰ্টকাট ট্ৰিক্স বুলি। ইয়াতেও যিকোনো কম্পিটিটিভ এক্সামছৰ ৰিজনিংখিনি ইয়াতে কভাৰ হৈ যাব। SSC, বেংক, ৰেলৱে, আছাম
আসাম ষ্টেট লেভেল কম্পিটিটিভ এক্সামছবিলাক এই গোটেইখিনি বস্তু আপোনালোকে এই কিতাপখনত পাই যাব ঠিক আছে অল চেপ্টাৰ্ছ কভাৰ কৰা হৈছে কনচেপ্টবিলাক বিল্ড কৰাত সহায় কৰিব লগতে ছিক্ৰেটছবিলাক থাকিব কেনেকৈ আপোনালোকে ছল্ভ কৰিব পাৰে কম টাইমৰ সময়তে আৰু লগতে মাষ্টাৰ আৰ্ট থাকিব প্ৰব্লেম ছলভিঙৰ ক্ষেত্ৰত ইয়াতে সেইখিনি বস্তু গাইডেঞ্চ দিয়া হ'ব এই কিতাপখনত ঠিক আছে মেথছ ৰিজনিং আপোনালোকৰ প্ৰত্যেকটো কম্পিটিটিভ এক্সামছতে লাগে চ' ইয়াৰে পাৰ্চেছ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম আৰু লগতে আৰু এখন আছে জেনেৰেল ছায়েন্স বুলি আমি যেতিয়া কম্পিটিটিভ এক্সামৰ জেনেৰেল ছায়েন্সৰ কথা কওঁ তেতিয়াহ'লে তাতে ফিজিক্স কেমেষ্ট্ৰি বায়'লজিৰ কুৱেশ্যনছ আপোনালোকে দেখা যায় ইয়াতে APSC হওক UPSC হওক ষ্টেট লেভেল এক্সামছ হওক SSC হওক ৰেলৱে হওক পুলিচ হওক আৰু লগতে যোনখিনি এক্সামছ আছে টেট বা অন্য যিকোনো এক্সামছৰ ষ্টেট লেভেল এক্সামছবিলাকত যোনখিনি ছায়েন্সৰ কুৱেশ্যনছ আহে জেনেৰেলি জেনেৰেল ছায়েন্সৰ সেইবিলাক চব স্কুল লেভেলৰ কুৱেশ্যনছ আহে চ' ইয়াতে আপোনালোকৰ গোটেইখিনি ইয়াতে কুৱেশ্যনছ কভাৰ কৰা হৈছে এই বুকখনত ইয়াতে বুকখনৰ একচুৱেলি মেইন ফিচাৰ্ছবিলাক হৈ গ'ল থিয়ৰিজ থাকিব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ থাকিব NCERT ক্লাছ 6 to 10 ইয়াতে কমপ্লিট থিয়ৰি থাকিব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ কুৱেশ্যনছ ইয়াতে ইনক্লুডেড থাকিব গোটেইখিনি ছিম্প্লিফাইড টেক্সট থাকিব ঠিক আছে থিয়ৰিবিলাক ছিম্প্লিফাইড ফৰ্মত ইয়াতে বুলেট পইণ্টছত দিয়া হৈছে টেবুলছত দেখুৱাইছে চ' ডেট আপোনালোকৰ পঢ়াত একো প্ৰব্লেম নহয় ইয়াতে উইদাউট এনি গাইডেঞ্চ কিতাপকেইখন পঢ়িলে মানে আপোনালোকে নিজেই এইখিনি বস্তু বুজি পাব প্ৰেক্টিছ কুৱেশ্যনছ আৰু মক পেপাৰ্ছো ইয়াতে ইনক্লুডেড থাকিব ঠিক আছে ইজি একুৰেট আৰু কমপ্লিট ষ্টাডি মেটেৰিয়েলছ এই বুকখনত ইনক্লুডেড আছে ঠিক আছে এই বুকখনো আপোনালোকে ল'ব পাৰে ভিডিঅ' ডেছক্ৰিপশ্যনত পাৰ্চেছ লিংকটো দিয়া হ'ব আৰু লগতে এপেক্স বেংকৰ যদি আৰু এটা কথা কওঁ যে এইবাৰ টেণ্টেটিভ এক্সাম ডেট কেতিয়া হ'ব চ' আসাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ এনেই জেনেৰেলি কেতিয়াবা এপেক্স বেংকে পৰীক্ষাটো কিন্তু ৰিটেন এক্সামিনেশ্যনটো সোনকালে পাতি দিয়ে ফেজ 1টো ঠিক আছে ৰিটেন এক্সামিনেশ্যনটো সোনকালে পাতি দিয়ে মানে কেতিয়াবা তেওঁলোকৰ ৰেকৰ্ড আছে চিলেবাছ ওলোৱাৰ 25 দিনৰ ভিতৰতে এক্সাম পাতি দিয়ে চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থকা উচিত এতিয়া যদি মই এপ্ৰিলৰ ধৰক 19 তাৰিখে অনলাইন এপ্লিকেশ্যন সমাপ্ত হ'ব চ' মে' মাহটো পালে মানে জেনেৰেলিটো এনেওতো মে'টো পাতি দিব পাৰে ক'ব নোৱাৰি কাৰণ তেওঁলোকে অনলাইন এপ্লিকেশ্যন হোৱাৰ লগে লগে হয়তো ৰুটিনখন যোনখন মানে চিলেবাছ থাকে সেইখন পাব্লিছ কৰি দিব আৰু জেনেৰেলি যোনখন লাষ্ট ইয়েৰৰ চিলেবাছ যিসকলে পৰীক্ষা দিছিলে বা যিসকলে পৰীক্ষা দিব মই অলৰেডি এক্সপ্লেইন কৰিছিলোঁ ভিডিঅ' ডেছক্ৰিপশ্যনত এটা প্লে'লিষ্টৰ লিংক দিয়া আছে আসাম কোঅপাৰেটিভ এপেক্স বেংক বুলি সেই প্লে'লিষ্টত চিলেবাছখন পাই যাব সেই প্লে'লিষ্টত গ'লে মানে আপোনালোকে চিলেবাছখন ডিটেইল আছে চ' আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰে আৰু টেণ্টেটিভ এক্সাম ডেটটো যদি মই কওঁ একদম যদি শ্বৰ্ট পিৰিয়ডতো পাতে মিনিমাম জুন মানত পৰীক্ষা কণ্ডাক্ট কৰিব পাৰে নহ'লে জুলাইত কৰিব আৰু জুলাইত APSC এক্সামো আছে 5 জুলাইত APSC এক্সামৰ ওচৰে পাজৰে নহয় জুলাই নহ'লে 3rd উইক 4th উইক পাবগৈ APSC এক্সামৰ পাছত নহ'লে APSC মানে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ পাছত নহ'লে জুনতো পাতি দিব পাৰে ক'ব নোৱাৰি ঠিক আছে এপেক্স বেংকৰ পৰীক্ষাটো জেনেৰেলি তেওঁলোকৰ 25 দিনতো কণ্ডাক্ট কৰি দিয়ে অনলাইন এপ্লিকেশ্যন হৈ যোৱা 25 দিনৰ ভিতৰত 30 দিনৰ ভিতৰত কণ্ডাক্ট কৰাও ৰেকৰ্ড আছে আগতে চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থকা উচিত চ' এতিয়াতো মই জুন বুলি কৈছোঁ চ' আপোনালোকৰ হাতত নেক্সট আৰু কি বুলি কয় 45 ডেইজমান সময় থাকিব চ' 45 ডেইজ 50 ডেইজৰ ভিতৰত আপোনালোকে প্ৰিপেৰেশ্যন কৰি উলিয়াওক তেতিয়াহে পৰীক্ষাটো দিব পাৰিব চ' আপোনালোকে জুনত পৰীক্ষা হ'ব বুলি প্ৰিপেৰেশ্যন কৰক চ' অকণমান বস্তুটো তেনেকৈ চাব লাগিব কাৰণ পৰীক্ষা কেনেবাকৈ পটককৈ পাতি দিলে মানে আপোনালোকে অনলাইন এপ্লিকেশ্যন 750 টকা দি দিয়াৰ পিছতো যদি পৰীক্ষাত যদি ভালকৈ এটেম্প কৰিব নোৱাৰে আপোনালোকৰ নিজৰে ছেটিছফেকশ্যন নাহিব চ' সেইটো কাৰণে নিজে প্ৰিপেৰেশ্যন কৰি থকাটো সাজু হৈ থকাটো উচিত কিমান দেৰি হয় কি কথা সেইবিলাক ইছ্যু নহয় পৰীক্ষাটো সোনকালে পাতিব বুলি পেলাই প্ৰিপেৰেশ্যন কৰি থকা আৰু সোনকালে পতাৰ ৰেকৰ্ড আছে চ' সেইটো কাৰণে মই কৈছোঁ জুনতো পাতি দিব পাৰে নহয় বা জুলাইত পাতিব পাৰে চ' সেইটো কাৰণে তেনেকুৱা ধৰণৰকৈ আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক ঠিক আছে আৰু লগতে অনলাইন এপ্লিকেশ্যনৰ লিংকটো বাৰু ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম আৰু লগতে যোনখিনি মেথছ ৰিজনিং আৰু এপ্টিটিউডৰ জেনেৰেল ছায়েন্সৰ বুকছ আছিলে সেইখিনিৰ লিংকটো পাৰ্চেছ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম আৰু লগতে যোনখিনি কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে মই ক'লোৱে আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400 ৰুপিছত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষাটো হয়তো মে' মাহত পাতি দিব পাৰে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350 কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ কম্পিটিটিভ এক্সামছবিলাকৰ যোনখিনি চিলেবাছ থাকে মৰলেছ একেই থাকে কিছুমান এডিশ্যনেল মেটেৰিয়েলছ তাতে ইনক্লুডেড থাকে চ' যদি আগতে কিবা কোৰ্চ লৈ থৈছিলে সেইখিনি বাদ দি পেলাই যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া আপুনি ফুল প্ৰাইচ পে' নকৰি পেলাই যোনখিনি এডিশ্যনেল মেটেৰিয়েলছৰ প্ৰাইচ থাকে সেইখিনি পে' কৰিলে হ'ল ঠিক তেনেদৰে গুৱাহাটী হাইকোৰ্টৰ কম্পিউটাৰ এছিষ্টেণ্ট আৰু গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল কোৰ্চেছ এভেইলেবল আছে কম্পিউটাৰ এছিষ্টেণ্ট 350 মাল্টিটাস্কিং ষ্টাফ 325 পৰীক্ষাকেইটা 26 এপ্ৰিলত অনুষ্ঠিত হ'ব এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে যদি লাগে কোৰ্চ মেটেৰিয়েলছ 9706557851 PNRD আসামৰ ফুল কোৰ্চ 250 ৰুপিছত আৰু আসাম ওৱেৰহাউছ মেনেজাৰ ফুল কোৰ্চ এভেইলেবল আছে 250 DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350 APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 175ত এইটো বছৰ পোষ্ট ওলাব বুলি শুনিছোঁ কটন ইউনিভাৰ্চিটি IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত BTC
ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰছো ইনক্লুডেড থাকিব উইথ এনচাৰ কিজ ইয়াতে এডিআৰই আসাম পুলিচ ডিএছএছ ডিএমই গুৱাহাটী হাইকোৰ্ট এপিএছচিৰ ডিপাৰ্টমেণ্টেল এক্সামছ গোটেইবিলাকৰ কাৰণে অভাৰঅল যোনটো এটা কমন ষ্টাডি মেটেৰিয়েলছৰ পেকেজ ইয়াতে এভেইলেবল আছে এপিএছচি চিডিপিঅ'ৰ পোষ্ট ওলাব বুলি এইটো বছৰ শুনিছোঁ তাৰ কাৰণে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 200ত কোৰ্চ মেটেৰিয়েলছ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 এপিএছচি ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ষ্টেটছ এভেইলেবল আছে এপিএছচি হাইকোৰ্ট ডিএছএছ ডিএমই এডিআৰই আসাম পুলিচ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ ইয়াতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এভেইলেবল আছে লগতে কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰত হোৱাটছএপ কৰি জনাব পাৰে 9706557851 এপিএছচি ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছৰ জেনেৰেল নলেজৰ ওপৰত 350ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আপোনালোকৰ যিহেতু ইলেকশ্যনৰ ৰিজাল্ট 4th মে'ত ডিক্লেয়াৰ কৰিব 4 মে'ৰ পাছতে আপোনালোকে যোনখিনি পেণ্ডিং এক্সামছ আছে সেইখিনি আপোনালোকে স্কেডুল কৰা দেখিব আৰু লগতে যোনখিনি নতুন এডভাৰটাইজমেণ্ট আছে সেইখিনিও আহি থাকিব বেক টু বেক চ' সেইটো কাৰণে সাজু হৈ থাকক ইলেকশ্যনৰ ৰিজাল্টৰ কাৰণে ৰখি আছে তাৰপিছত আৰু গোটেই এক্সামছবিলাকো কণ্ডাক্ট হ'ব আৰু নতুন নতুন এডভাৰটাইজমেণ্টবিলাকো বেক টু বেক আহিব আৰু অলৰেডি দেখিছে আপোনালোকে বিজেপি গভৰ্ণমেণ্টৰ যোনটো এইবাৰ কি বুলি কয় ইলেকশ্যনৰ হেৰিখিনি আছিলে তাতে আপোনালোকৰ গোটেইখিনি মেনশ্যন আছে কিমান পোষ্ট ওলাব কিনা 2 লাখ নতুন ভেকেঞ্চি ল'ব তেওঁলোকে চ' সেইটো কাৰণে মেনিফেষ্টত ইলেকশ্যন মেনিফেষ্টত ইনক্লুডেড আছিলে সেইখিনি আৰু বাকী যদি বিজেপি গভৰ্ণমেণ্ট আহে আকৌ নতুনকৈ ৰিফৰ্ম হয় তেতিয়াহ'লে সেইখিনি তেওঁলোকে প্ৰমিছ পূৰা কৰিব আৰু বাকী যদি নতুন কংগ্ৰেছ গভৰ্ণমেণ্ট আহে তেতিয়াও তেওঁলোকেও নতুন নতুন কিছুমান পদক্ষেপ ল'ব পৰীক্ষাৰ কাৰণে কম্পিটিটিভ এক্সামছৰ কাৰণে চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থকাই ভাল যিয়ে চৰকাৰ নাহক কিয় ইয়াতে বস্তুটো পলিটিচাইজ নকৰি পেলাই যিয়ে চৰকাৰ নাহক কিয় কম্পিটিটিভ এক্সামছবিলাক বা ৰিক্ৰুইটমেণ্টবিলাক কেতিয়াও শেষ নহয় চ' আপোনালোকে প্ৰিপেৰেশ্যন কৰা ইয়াতে উচিত ঠিক আছে আৰু লগতে এপিএছচি এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনাৰ ঘৰতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটছবিলাকে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কৰা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আপোনালোকে তাতে চাই ল'ব পাৰিব লগতে কি বুলি কয় মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী আসাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্ট বুলি এটা প্লেলিষ্টৰ লিংক দিয়া আছে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে আসাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ অনলাইন এপ্লিকেশ্যন লিংকটো দি দিম তাতে আপোনালোকে লিংকত গৈ পেলাই অনলাইন এপ্লাই কৰিব পাৰিব যিসকলে কৰা নাছিলে আৰু লগতে যোনখিনি মই কম্পিটিটিভ এক্সামছৰ মেথছ ৰিজনিং আৰু জেনেৰেল ছায়েন্সৰ বুকছ দিলোঁ তাৰে পাৰ্চেছ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম তাতে গৈ পেলাই আপোনালোকে পাৰ্চেছ কৰি ল'ব পাৰিব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু শেহতীয়াকৈ ৰঙালী বিহুৰ সকলোকে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ভালে কুশলে আপোনালোকৰ যাতে বছৰটো যায় আৰু কম্পিটিটিভ এক্সামছবিলাক দি থাকক আপোনালোকে যদি এইটো বছৰতে ছাকচেছ হয় তাৰে কামনা কৰিলোঁ অল দি বেষ্ট এভৰিৱান বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম